নমস্কাৰ বন্ধুসকল আপোনালোকক আজি মই এটা প্ৰশ্ন সুধো আপুনি দিনটোত বহুত পানী খায় তথাপিও আপোনাৰ ছালখন বয়সীয়াল যেন দেখিছে মুখখন জিপাল নহয় মুখত ৰিংকলছ পৰিছে ছালৰ যিটো এটা টান ভাব সেইটো হেৰাই গৈছে আচলতে সমস্যাটো পানীত নাই সমস্যাটো হৈছে আপুনি কেনেকৈ পানী খাইছে তাত আজি আমি ডক্টৰ উইলিয়াম লিৰ গৱেষণাৰ পৰা এটা ডাঙৰ গোপন কথা জানিম আমি সকলোৱে জানো যে বেছি পানী খাব লাগে কিন্তু সঁচা কথাটো হ'ল কেৱল সাধাৰণ পানী বা প্লেইন ৱাটাৰ খালে আপোনাৰ ছালখন হাইড্ৰেট বা জিপাল নহয় বৰঞ্চ ই আপোনাৰ শৰীৰৰ পৰা সেই প্ৰয়োজনীয় খনিজ পদাৰ্থবোৰ মিনাৰেলছ যিবোৰক আমি কওঁ সেইবোৰ ধুই উলিয়াই দিয়ে আৰু সেই মিনাৰেলছবোৰেহে আপোনাৰ ছালখনক য়াং কৰি ৰাখে যদি আপুনি বিচাৰিছে যে 40 বছৰ বয়সতো 50 বছৰ বয়সতো আপোনাৰ ছালখন 25 বছৰীয়া যেন হৈ থাকক তেন্তে আজিৰ ভিডিঅ'টো শেষলৈকে চাব মাত্ৰ 7 দিনত আপুনি পাৰ্থক্য দেখিবলৈ পাব বন্ধুসকল এই চেনেলত মই প্ৰতি সোমবাৰে সায়েন্স বেসড স্বাস্থ্য ভাল ৰখাৰ প্ৰেক্টিকেল টিপছ দিম যদি আপুনি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰক বেল আইকনটো প্ৰেছ কৰক যাতে প্ৰতিটো নতুন ভিডিঅ' আপুনি মিছ নকৰে এতিয়া জানোৱা হওক আমাৰ শৰীৰৰ কোষবোৰৰ বিষয়ে আমাৰ শৰীৰৰ কোষ যিবোৰক চেল বুলি কয় ইংৰাজীত একোটা সৰু বেলুনৰ দৰে বুলি ভাবক এতিয়া বাহিৰত যিমানেই পানী নাথাকক কিয় বেলুনটোৰ ভিতৰলৈ পানী সোমাবলৈ এটা চাপ বা প্ৰেছাৰৰ প্ৰয়োজন পানী নিজে নিজে কোষৰ ভিতৰলৈ নোসোমায় এই পানী কোষৰ ভিতৰলৈ লৈ যোৱাৰ কামটো কোনে কৰে জানেনে সেয়া কৰে ইলেক্ট্ৰোলাইটছে সেয়া হ'ল সোডিয়াম পটাছিয়াম মেগনেছিয়াম সেইবোৰ যেতিয়া আপুনি কোনো মিনাৰেল নথকা সাধাৰণ পানী খায় তেতিয়া শৰীৰে সেই পানী কোষলৈ নপঠিয়ায় আৰু প্ৰস্ৰাৱৰ জৰিয়তে পোনে পোনে বাহিৰ কৰি দিয়ে সেইবাবে বহু মানুহে ঘনে ঘনে পানী খায় ঘনে ঘনে বাথৰুমলৈ যায় আৰু তথাপিও ছালখন শুকান হৈয়ে থাকে এতিয়া প্ৰশ্ন হ'ল তেন্তে আমি কি কৰা উচিত একেবাৰে সহজ ইয়াক কোৱা হয় মিনাৰেল ৱাটাৰ প্ৰট'কল প্ৰথমে এগিলাস সাধাৰণ উষ্ণতাৰ পানী ল'ব তাত এক চিকুট সি সল্ট উচ্চ কোৱালিটিৰ বা নহলে অকমান ব্লেক সল্টটো দিব পাৰে লগতে কেইটোপালমান নেমুৰ ৰস দিব বাস এই সাধাৰণ কামটোৱে আপোনাক কি কৰিব জানেনে আপোনাক এই নিমখত থকা সোডিয়ামে আপোনাৰ ছালখনলৈ পানী টানি আনিব আৰু আপোনাৰ ছালখন টান কৰিব পটাছিয়ামে মুখৰ ৰিংকলছ বা হুতৰা হুতৰি দাগবোৰ কমাব আৰু মেগনেছিয়ামে আপোনাৰ ছালখনক সুৰক্ষা দিব পানীৰ কথাটো গ'ল এতিয়া আহো আমি আটাইতকৈ দৰকাৰী বস্তুটো কোলাজেন কোলাজেন হৈছে আমাৰ ছালখনক ধৰি ৰখাৰ মূল সূতাডাল ইয়াক এটা সহজ উদাহৰণে বুজোৱা হওক মানুহে ঘৰ বনাওঁতে কি কৰে প্ৰথমে লোহাৰ ৰড দিয়ে তাৰপিছত তাৰ ওপৰত চিমেণ্ট ঢালে তেতিয়াহে এটা শক্তিশালী পিলাৰ বা খুঁটা তৈয়াৰ হয় এতিয়া ভাবকচোন যদি লোহাৰ ৰড নাথাকে আৰু কেৱল চিমেণ্ট ঢালি দিয়ে তেন্তে কি হ'ব বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া হ'ব কিন্তু সামান্য ভৰ পৰিলে চিমেণ্ট ফাটি যাব ঘৰ ভাঙি পৰিব আমাৰ ছালখনৰ লগতো ঠিক একেটাই হয় ইয়াত চিমেণ্ট হৈছে প্ৰটিন আৰু লোহাৰ ৰড হৈছে এবিধ বিশেষ উপাদান যাক কোৱা হয় গ্লাইচিন এই গ্লাইচিন বা লোহাৰ ৰডডাল নাথাকিলে ছালখন ফাটিবলৈ ধৰে আৰু মুখত ৰিংকলছ পৰে গতিকে আমাক গ্লাইচিন আৰু প্ৰলিনযুক্ত কলাজেন লাগে বজাৰৰ পৰা দামী পাউডাৰ কিনিব নালাগে আমাৰ ঘৰৰ খাদ্যতে এইবোৰ পাব ডক্টৰ উইলিয়াম লিৰ মতে কলাজেনৰ আটাইতকৈ ভাল উৎস হ'ল হাড়ৰ ৰস বন ব্ৰথ যিটো কয় মাছ বা মাংসৰ হাড় বহু সময় উতলাই থাকক তাৰ পৰা যিটো চুপ বা ৰস পোৱা যায় সেয়া হৈছে কলাজেনৰ আটাইতকৈ ডাঙৰ উৎস মাছৰ ছাল মাছখন যেতিয়া খাই তাৰ ছাল কেতিয়াও পেলাই নিদিব ৰৌ ভকুৱা ইলিছ মাছৰ ছালত টাইপ 1 কলাজেন থাকে যিটো ছালৰ বাবে অমৃত আৰু কুকুৰাৰ হাড়ৰ গাঁঠিবোৰো উতলাই চুপ বনাই খাব পাৰে আৰু কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে প্ৰলিন থাকে যিয়ে কলাজেন বনোৱাত সহায় কৰে আৰু যিসকল নিৰামিষভোজী তেওঁলোকে নেমু খাওক খুব বেছি আমলখি খাওক কেপচিকাম খাওক সেউজীয়া শাক পাচলি খাওক কাৰণ এইবোৰত থকা ভিটামিন চিয়ে শৰীৰত কলাজেন বনাবৰ বাবে বহুত সহায় কৰে এতিয়া এটা গুৰুত্বপূৰ্ণ কথা যিটো কোনেও নকয় আপুনি যিমানেই ভাল বস্তু নাখাওক কিয় এটা ভুলে আপোনাৰ কলাজেন নষ্ট কৰিব সেয়া হ'ল চেনি বা বেছি মিঠা বস্তু খোৱা বিজ্ঞানৰ ভাষাত ইয়াক গ্লাইকেশ্যন বোলে আমাৰ ছালৰ কলাজেনবোৰ ৰবৰৰ দৰে টানিব পৰা বিধৰ কিন্তু যেতিয়া শৰীৰত চেনিৰ পৰিমাণ বাঢ়ি যায় এই চেনিয়ে কলাজেনবোৰক
টান প্লাষ্টিকৰ দৰে কৰি পেলাই, ফলত ছালখন সহজে সুতুৰা সুতুৰ পৰি যায়। গতিকে পানীত চেনি, মৌ বা বজাৰৰ ফলৰ ৰস কেতিয়াও মিহলাই নাখাব। তাৰ সলনি এটুপি এপল চাইডাৰ ভিনেগাৰ দিব বা সামান্য ডালচেনি মিলাব পাৰে। ই আমাৰ চুগাৰ কণ্ট্ৰল কৰিব। বন্ধুসকল, আজিৰ পৰাই এই 7 দিনৰ প্ৰত্যাহ্বানটো গ্ৰহণ কৰক। প্লেইন পানীৰ সলনি চিকুট, চি চল্ট দিয়া, নেমু দিয়া পানী খাবলৈ আৰম্ভ কৰক। খাদ্যত মাছৰ ছাল, হাড়ৰ চুপ, আমলখি, কেপচিকাম, সেউজীয়া শাক পাচলি, ভিটামিন চি সেইবোৰ অন্তৰ্ভুক্ত কৰক। শৰীৰত সঠিক বস্তু দিলে শৰীৰে নিজেই নিজক মেৰামতি কৰিব পাৰে। যদি আজিৰ ভিডিঅ'টো চাই আপুনি নতুন কিবা এটা শিকিব পাৰিলে, তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতেও শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ছালখন উজ্জ্বলি উঠক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।